অকল আজি আহিছোঁ আমাৰ গাঁৱত য'ত জন্ম হৈছিলে এই গাঁৱটো আমাৰ বৰ্তাহঁতৰ সৰিয়হৰ খেতি চাই লওক সৰিয়হৰ খেতিটো গোটেইটো আছে। মই বাউণ্ডাৰীৰ বাহিৰত একচুৱেলি বেৰ দি ৰাখিছে সোমাব নোৱাৰোঁ, আপোনালোকক দেখুৱাব নোৱাৰোঁ। লাষ্টত চাগে কি খেতি আছে মই দেখাবলৈ চেষ্টা কৰোঁ। লাষ্টত আছে নহৰু নেকি, নহৰু খেতি কৰিছে সেয়া। লাষ্টৰটো নহৰু খেতি, ইমান দূৰ যাব নোৱাৰোঁ চ' টানি দেখুৱাইছোঁ আপোনালোকক। এইটো আছে সৰিয়হৰ খেতি, পুলিচে চাওক গাঁও এইটোৱে হয়। এইটো চাওক, ইয়াৰ পিছত গৈ আছোঁ আমি আৰু বেলেগ পিনে, বেলেগ দেখুৱাম। ইয়াত আলু আছিলে, আমাৰ ডাঙৰ দাদাৰ আছিলে, আলু উঠাই দিলে, এতিয়া নাই। এতিয়া চাগে পটল খেতি কৰিব। পটলৰ বিচনা পাৰি দি আছে, খেৰ আনিছে, নৰা যোনবোৰ নৰা হয় নৰা আনিছে। নৰা এয়া দাদাই হয়, তাৰ খেতি আলু খেতি, আলু উঠাই আছে। এইটো আলু খেতি, আলু উঠাই আছে, দেখা পাইছে আলু খেতি হয় এইটো। এইটো আলু খেতি। এতিয়া বেলেগত গৈ আছোঁ। একচুৱেলি ডাঙৰ দাদাৰ নাতি ল'ৰা মোৰ লগত, ই কৈ আছে ক'ৰবাত যাবলৈ, গৈ আছোঁ। সি বেয়া পাই আছে যোৱা নাই বুলি। যাম, আগলৈ যাওঁ অলপ। একচুৱেলি এইটো খুৰাহঁতৰ আলু খেতি। আলু উঠোৱাৰ সময় নাই, আগতেও ভিডিঅ' আছে মোৰ, সেইবোৰ ভইচলেছ আছিলে। আপোনালোকে যিমান দূৰলৈকে চাব চব খেতিয়ে হয়। আগলৈ বলক, মটৰ খেতি আছে, মটৰ খেতি দেখুৱাব। বন্ধুসকল, এইটো খুৰাহঁতৰ মটৰ খেতি, আমি যোনবোৰ কিনি খাওঁ। এইটো প্ৰায় 1 বিঘাতকৈ বেছি হ'ব, অলপ মাটি মটৰ খেতি। আমি ইমান দামত কিনি খাওঁ, ইয়াত চাগে 10 টকা কেজিমান হ'ব। মটৰ দেখুৱাওঁ আপোনালোকক। এয়া মটৰ লাগি আছে, তোলো খাওঁ এটা দুটা। খুৰাহঁতৰ খেতি। এইটোত চাগে ধনিয়া পেলাইছে, ধনিয়া গজা নাই এতিয়াও। দেখুৱাওঁ আপোনালোকক, ধনিয়াটো গজা নাই, গজি আছে এতিয়া। 1 পাত 2 পাতকৈ হৈছে সেয়া ধনিয়া। একচুৱেলি মটৰ খেতিৰ পৰা গৈ আছোঁ বেলেগ ফালে, চাওঁ আৰু কি কি খেতি আছে। এইটো ফ্ৰেঞ্চ বিন চাগে। মটৰ খেতি চাই থাকক। অলপ আগলৈ আমাৰ মাজু দাদাই কবি খেতি কৰিছে, তাত গৈ আছোঁ। এইটো 1 বিঘাতকৈ বেছি আছে মটৰ খেতি। প্ৰথমে মাটিডোখৰ আমাৰ তাতে আছিলে, খুৰাহঁতৰে আছিলে, আমি খাই আছিলোঁ। তাৰপিছত তেওঁলোকে লৈ গ'ল মাটি, তেওঁলোকে ব্যৱহাৰ কৰে, তেওঁলোকে খেতি কৰে। আৰু আগলৈ গৈ আছোঁ। অকল মটৰ খেতি এইটো হয়, মটৰ খেতি। ইয়াত আছে আলু খেতি। এইটো ডাঙৰ দাদা এজন, বৰ্তাৰ ল'ৰাৰ। কোনোবাই কল কৰি আছিলে, কলটো ৰিচিভ কৰা নাই। এইটো আলু খেতি গোটেইটো, এইটো মটৰ খেতি। চ' তাত আগলৈ গৈ থাকোঁ বলক। আগত কি আছে দেখুৱাওঁ। আগত চাগে আমাৰ হয়, আমাৰ এই খেতি আছে তাত আগত। এইটো হ'ল, সেইটো কবি খেতি। আমি ওলকবি বুলি কওঁ, আপোনালোকে কি কয় নাজানো। গোটেইটো পথাৰী খেতিয়ে খেতি। একচুৱেলি ইয়াত ধান খেতি নহয়, চ' আমি এইবোৰতেই গুৰুত্ব বেছি দিওঁ। খেতি বাতিত আমাৰ পৰিয়ালে কৰে, মইতো নকৰা হ'লোঁ আজিকালি। ইয়াত আছে লাও ওলমি আছে। লাও দেখুৱাওক, লাও হয় নে কোমোৰা হয়, লাওৱেই হয়। এইটো লাও, এইয়া লাও আছে। চ' বলক আগলৈ। আগত আছে মাকৈ খেতি আৰু গাজৰ খেতি দেখুৱাম। এই মাটিডোখৰ আমাৰ মাজু দাদাই কৰে। ইয়াত আছিলে আপোনাৰ আলু খেতি, আলু উঠাই দিলে, এতিয়া নাই আলু। আৰু আলু উঠাইছে, আলু বেপাৰী জোখমাখ কৰি সোমাই আছে বস্তাত, বজাৰত লৈ যাব। এতিয়া আহি পালোঁ গাজৰ খেতি। এইটো আমাৰ মাজু দাদা, মাজুটোৰ গাজৰ খেতি।
যিমান দূৰলৈকে চাব এইটোত প্ৰায় 1.5 বিঘামান মাটি আছে ইয়াত 1.5 বিঘা তলপ উঠাই দিছে এইপিনে খালী কৰি লৈ গ'ল গাজৰ দেখুৱা আপোনাৰ আমাৰ এই টাউনত যেনেকৈ কিনি খাওঁ তাৰ দাম ইমান নহয় ভতিজা ল'ৰাটোৱে কৈ আছিলে গাজৰ গৰুৰ বাবে উঠাই ৰাখিছে যোনবোৰ টাউনত আমি এতিয়াও 30 টকা 40 টকা কেজি কিনি খাওঁ সেইবোৰ সিহঁতে গৰু ভতিজা ল'ৰাটোৱে কৈ আছে গৰুক খুৱাম গৰুৰ বাবে ৰাখিছে শুনি বেয়া লাগিছে ইমান কষ্ট কৰে আৰু আমি ইমান পইচা দি কিনি খাওঁ এয়া গাজৰ লাগিছে পুৰত হৈছে কিন্তু মই দেখুৱাব নোৱাৰিম ধূলি বালি লাগিব হাতত মোবাইল বেয়া হৈ যাব এইটো আকৌ পপকৰ্ণ যোনটো আমি কওঁ পপকৰ্ণৰ খেতি মাকৈ খেতি অলপ এইটো চাওক একচুৱেলি চহৰ অঞ্চল হয় গড়দুৱাৰ মানুহৰ আমি একেবাৰে দুখীয়া সীমাৰেখাৰ তলত বসবাস কৰা মানুহ আৰু কিছুমান চকু চৰহাৰ তাতেই ইমান উন্নতি কৰে ইমান খেতি বাতি কৰি তাতে আমাৰ কিছুমান পলিটিকেল লিডাৰে বাংলাদেশী কৈ থাকে একচুৱেলি যোনসকলে বাংলাদেশী বুলি কৈ থাকে তেওঁলোকৰে চাগে কোনো ডকুমেণ্টছ নাই মোৰ মতে নামটোৰ বাহিৰে নামটো হিন্দু হয় বুলি তেওঁলোক ভাৰতীয় হিন্দু মানুহো বাংলাদেশত থাকিব পাৰে সেইটো তেওঁলোকে চিন্তা নকৰে এইটো গোটেইটো পতাৰ একচুৱেলি আমাৰ গাঁও হয় এইটো বহুত বছৰ পিছত আহিছোঁ মই গাঁৱত একচুৱেলি পতাৰত গাঁৱত আহি থাকোঁ মই মাহে এবাৰ দুবাৰ আগত চোৱা আপোনাক অমিতা খেতি আপোনালোক অমিতা খেতি দেখুৱাম এইটো মাকৈ খেতি আমাৰ নহয় আমাৰ সম্পৰ্কীয় হয় একচুৱেলি আমাৰ বাউণ্ডাৰী আমাৰ পৰিয়ালৰ 200 বিঘা মাটি আছে ইয়াৰ বাহিৰে মাটি নাই আমাৰ আৰু 200 বিঘাতকৈ অলপ 10 বিঘামান বেছি হৈছে এতিয়া দাদাই লৈছে ডাঙৰটোৱে আব্বায়ো লৈছিলে কিছু মাটি ইয়াত বা কি খেতি কৰে নাজানো গোটেই পথাৰ দেখুৱাটো সম্ভৱ নহয় আজিকালি গোটেই পথাৰ দেখুৱাটো সম্ভৱ নহ'ব আজি অলপ মেইন বস্তু দেখুৱাম এইটো আমাৰ গাজৰ খেতি এইটো চাং সাজি ৰাখিছে এইটো পটল খেতিয়ে হয় একচুৱেলি ইয়াত পটলৰ পুলি আছে ৰোৱা নাই এতিয়াও এইবোৰ পুৰণা পুলি গজিছে ইয়াতো চাং সাজি ৰাখিছে ইয়াত লাও আছিলে লাওৰ খেতি আছিলে এইটো আপোনাৰ অমিতা বাগান হয় ইয়াৰ পৰা অমিতা খেতি বাগান বুলি ক'লে ভুল হ'ব এইটো একচুৱেলি খেতি হয় এইটো অমিতা খেতি গোটেইটো যিমান দূৰলৈকে চাব অমিতাই কেঁচাই বিক্ৰী কৰে আজিকালি এইটো অমিতা খেতি আৰু মই বহি বনাই আছোঁ বিদ্যুৎ তলত গছৰ তলত একচুৱেলি দেখা নাযায় তেনেকৈ বনালে বলক ঘৰলৈকে যাওঁ মাৰ ওচৰত বহা নাই 5 মিনিটমান বহিছিলোঁ গুচি আহিলোঁ ইয়াত 5-10 মিনিট থাকি তাৰপিছত আকৌ গুচি যাম আচলতে আমাৰ গাঁওখনি কৃষি প্ৰধান গাঁও হয় ইয়াত চাকৰি তাকৰি খুব কমেই 2-4 জনৰ আছে তাৰ বাহিৰে কাৰো চাকৰি নাই এইটো আছে আমাৰ খেতিত আকৌ নামি আহিলোঁ এইটো আলু খেতি এইটো বেলেগৰ এইটো কাৰোবাৰ নামটো পাহৰিলোঁ মই আৰু মাটিৰ মালিক চেঞ্জ হৈয়ে থাকে বিকি দিয়ে যে গতিকে ক'ব নোৱাৰোঁ 20 বছৰত বেলেগৰ নামত গৈছে নেকি এইটো গোটেইটো পথাৰ আপোনালোকে চালে গম পাব যে গোটেইটো পথাৰ অকল আলু গাজৰ কবি এইবোৰ লাও আছে তাৰপিছত মাকৈ আছে মুঠতে বেঙেনা খেতি আছিলে বেঙেনা খেতি মৰিলে এইটো ছিজনত ইয়াত চহৰ অঞ্চলত চাওক মাটি চাওক অকল বালি মৰি যায় এই আলু খেতিৰ মাজত চাওক আলু খেতি মৰি গ'ল পানী দিব লাগে পানীৰ ব্যৱস্থা নাই এইটো মাজটোৱে ওলকবিৰ খেতি কৰিছে সিও আছে চাগে পথাৰত কিন্তু বৌ নাই বৌ ফুৰিব গৈছে বুলি কৈছে বাপেকৰ ঘৰত ইয়াৰ পৰা মটৰ ল'ব লাগিব খুৰাক ক'লে মটৰ উঠাই দিব বা খুৰাৰ ল'ৰাটো চাচাৰ ল'ৰাটোক ক'লে সি উঠাই দি আহিব ঘৰত সেইটো নাই আমাৰ মাজত সেইবোৰ নাই ফেমিলি ডাঙৰ অন্তৰো ডাঙৰ আমাৰ পৰিয়ালৰ চবৰে একচুৱেলি গাঁৱৰ মানুহৰে ক'ব পাৰি চবেই কোনেও কাকো একো মানা নকৰে কিবা খুজিলে লগে লগে দি দিয়ে কাৰণ
এইটো গাঁও পথাৰৰ মাজত আহিছিলোঁ। ইয়াত ঘৰ দুৱাৰ নাই। এইটো আমাৰ মাটিয়ে হয়। একচুৱেলি আমাৰ অৰিজিনেল মাটি এইখিনি 200 বিঘা মাটি আছে আমাৰ ইয়াত পৰিয়ালৰ মিলি 200 বিঘা। তাৰপিছত 20 বিঘামান 10-20 বিঘামান কিনিছে আমাৰ পৰিয়ালে উত্তৰ পৰা, বেলেগ মানুহৰ পৰা। আকৌ এই খুৰাহঁতৰ মটৰ খেতি আহি পালোঁ। চাওঁ দেখুৱাম আপোনালোকক মটৰ খেতি। এইটো ডাঙৰ বৰ্তাৰ ল'ৰাৰ মটৰ খেতি। ইয়াত মটৰ লাগিছে যদিও নাজানো। এতিয়া একচুৱেলি গাজৰৰ খেতি আগতে বোলে ধান আছিলে, গাজৰ পেলাইছে নাজানো। এইটো উৰহি খেতি আছিলে, উৰহি নাই এতিয়া, চব বুঢ়া হৈ গ'লে। আছে এটা দুটা উৰহি খাব মন নাযায়। মোৰ ঘৰতো আছে উৰহি ৰুইছোঁ, লাও ৰুইছোঁ। লাও হোৱা নাই, উৰহি হৈছে বাৰু, খালোঁ আমি। এইটো উৰহিৰ চাং, আপোনালোকক কি কয় নাজানো, মই চাং বুলি ক'ব লাগিব গোটেইটো। আৰু এইটো মাহ খেতি আপোনালোকক দেখুওৱা নাছিলোঁ। আমাৰ তাত গাঁৱত কেনেকুৱা হয় মাহ খেতি। এইটো মাহ খেতি, এইটো হোৱা নাই ইয়াত, বেয়াই হৈছে খেতিডৰা মই জানো। আৰু অলপ আগত পিঁয়াজ ৰুইছে, চাচাৰ খেতি হয় এইটো। চাচাৰ লগত কথা পাতি আছিলোঁ অলপ আগত। বেমাৰ তেওঁ কাণেৰে কম শুনে, কষ্ট কৰিছে সৰুৰ পৰা, চৰ অঞ্চল গমেই পায়। ইয়াত পিঁয়াজৰ নলা লাগি আছে। এওক লৈ আহিলে এও ল'লে হয়, কিন্তু মই এওক লৈ নাহোঁ। ইয়াত ইমান বস্তু ল'বলৈ নাই। ভতিজাকেইটা গৈছে চাগে আমাৰ বাবে বস্তু আনিবলৈ। সিহঁতকেইটাক পালোঁ গৈ আছে পথাৰৰ ফালে। আমি আহিলে দিয়ে। মোৰ মাটি আছিলে, মই মাটিৰ অংশ নল'লোঁ, দাদাহঁতক দি দিলোঁ। মোৰ মাটি এনেই টাউনত প্ৰায় 1 বিঘামান আছে। এইটো নহৰু ৰুইছে খোৱাৰ বাবে, বাণিজ্যিক হিচাপে নহয়, ঘৰত যিখিনি ব্যৱহাৰ হয় লাগে সেইখিনি কামৰ বাবে ব্যৱহাৰ কৰিছে। এয়া হ'ল আমাৰ পথাৰ। এইটো মই বাৰে বাৰে কৈ আছোঁ, এইটো আমাৰ বাৰী হয়। আমাৰ ঘৰৰ পাছফাল এইটো অকল বাঁহজাৰণি হয়, গছ গছনি আছে। ইয়াতে আমি সৰু থাকোঁতে হাতী ওলায়, বাঘো ওলায়। এতিয়া নোলোৱা হৈছে। একচুৱেলি এতিয়া জীৱ জন্তুক মানুহে বিচাৰে। আগতে জীৱ জন্তুৱে মানুহ বিচাৰি আহে, কিন্তু এতিয়া মানুহে জীৱ জন্তু বিচাৰে, গতিকে নাহে। ইয়াত মাজতে ওলাইছিলে ঢেকীয়াপতীয়া, আমাৰ গাঁৱত অহা নাছিলে। ইয়াত দাদাই নৰা আনি ৰাখিছে। তেওঁ চাগে পটলৰ খেতি কৰিব। পটলৰ খেতি কৰিবলৈ হ'লে আগতে বিচনা পাৰিব লাগে মাটিত, সেইটো কৰি আছে। আৰু অলপ আগত আছে দাদাৰ গৰুকেইটা। আৰু ইয়াত দেখুৱাবলৈ একো নাই, পোহনীয়া গৰু কেইটামান আছে। এইটো বৰ্তাহঁতৰ ঘৰ, সেইটো কাৰ মই নাজানো। চিধা এটা বনাইছে, এইটো মই নাজানো। এইটোও চাগে বৰ্তাৰ ল'ৰাৰেই হ'ব। আৰু আমাৰ ঘৰবোৰ কেনেকুৱা হয় চাওক, আমাৰ গাঁৱৰ আৰু বেলেগ গাঁৱৰ নহয়। মই কোৱা নাই বেলেগ গাঁৱৰ হয় বুলি। এইটো বৰ্তাৰ ল'ৰা ঘৰ। এইটো তামোল গছৰ তলত যোনটো আছে গৰু ওচৰত, সেইটো দাদাৰ ঘৰ। আৰু অৰিজিনেল আমাৰ এইটো গৈ আছোঁ, অৰিজিনেল আমাৰ ঘৰৰ ফালে। 13 মিনিট 14 মিনিট হৈ গ'ল। ইমান দীঘলীয়া বনাব বিচৰা নাছিলে। সেইটো আমাৰ বাৰীৰ পাছফাল। যি কি নহওক, আৰু এটা ভিডিঅ' বনাম, সেইটোত আৰু এখন পথাৰ আছে, সেইটো পথাৰৰ ভিডিঅ' দেখাম। এইটো আমাৰ ঘৰ হয়। আজি ইমানতে, ধন্যবাদ।